ধৰি অনুভৱ কেনেকুৱা? আজি মাছ ধৰি অনুভৱ ভালেই লাগিছে, কাৰণ এইটো আমাৰ প্ৰতি বছৰে মাছ ধৰা পৰ্বটো আৰম্ভ হয়। ইয়াক প্ৰতি বছৰে যেতিয়া আমাৰ লাষ্ট যেতিয়া বহাগৰ লাষ্ট চ'তত আমাৰ মানে আৰম্ভ হয়, বিলবিলাকত আগবিলাক গুচি যায়। আৰু এইটো সময়তে বহাগৰ আগে আগে আমাৰ সকলো গাঁৱৰ ৰাইজ গোট মেলি খাই আমাৰ মাছ ধৰা পৰ্ব আৰম্ভ কৰে। আৰু ইয়াত অকল আমাৰ গাঁওখনে বুলিয়ে নহয়, নামটেঙা গাঁওখন বুলিয়ে নহয়, আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া যিমানবিলাক গাঁও আছে, 7, 8, 9, 10খনমান গাঁও আছে, সেই গাঁৱৰ গোটেই ৰাইজবিলাকৰ মাজত এটা বাতাবৰণ সৃষ্টি কৰে। আৰু বাতাবৰণত সকলোকে একেলগে ওলাই আহি এসাঁজ মাছ ধৰা এটা পৰ্ব আৰম্ভ কৰে। আজি এনেই ৰাইজে কি মাছ পাইছে বাৰু? আজি এনেই দেখাততো মই ৰাইজে বৰালি পাইছে, শ'ল পাইছে, শাল পাইছে আৰু বাত, এইকেইটা মাছেই বেছি পাইছে, আৰু গৰৈ 2-এটা গৰৈ পাইছে। আৰু প্ৰত্যেক মানুহে মাছ পায়। আজি মাছ ধৰি অনুভৱ কেনেকুৱা? বহুত সুন্দৰ, বহুত ডাঙৰ শ'ল মাছ আৰু বৰালি মাছ পাবলৈ সক্ষম হ'লোঁ। প্ৰত্যেক বছৰে এনেকৈ মাছ ধৰা হয় নেকি বাৰু? এনেকৈ প্ৰতি বছৰে ধৰা হয়। হয়।